আছোঁ চিকেনৰ কি কয় এইটো ইনষ্টাইন চব ৰেডি কৰি ৰাখিছোঁ। এয়া আদা নহৰু জলকীয়া শুকান জলকীয়া পিঁয়াজ তেল গৰম হৈ আছে। ইফালে দালি বইল। পিঁয়াজখিনি মই তেলত দি দিছোঁ, অকণমান ভাজি ল'ব লাগিব গল্ডেন ব্ৰাউন হোৱালৈকে। গল্ডেন ব্ৰাউন হোৱাৰ পাছত তাৰপিছত দিম এইখিনি, অকণমান নিমখ দি দিওঁ যাতে পিঁয়াজটো সোনকালে গলি যায়, গল্ডেন ব্ৰাউন হৈ যায়। সেইকাৰণে মই অকণমান নিমখ দি দিছোঁ। অলপো পিঁয়াজ দিছোঁ, বস্তুটো বেছি আছে বাট মই অলপ আজি পিঁয়াজ দিছোঁ। পিঁয়াজ বেছি দিলে মিঠা মিঠা লাগে যে, তাৰ কাৰণে অলপো পিঁয়াজ দিছোঁ। ইফালে দালি বইল হৈ আছে। এতিয়া মই দি দিলোঁ, পিঁয়াজটো গল্ডেন ব্ৰাউন হৈ গ'ল। এইখিনি এটা দি দিলোঁ, অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পাছত তাৰপাছত আদা নহৰু জলকীয়া মছলা যি দিব লাগে দিম আৰু বৰ্তমান এতিয়া এইখিনি ভাজি লওঁ। চাই থাকক আপোনালোকে। বেছি নাই, ইয়াত 1.5 কিলোমান হ'ব। আমি 4জন মানুহ, 1.5 কিলো 1.5 কিলো হ'ব 4জন মানুহ। নিমখ দিয়া নাই বৰ্তমান, পিঁয়াজত যি অকণ নিমখ দিছিলোঁ পিঁয়াজখিনি গলিবলৈ, সেইখিনিয়ে অকণমান ভাজা হওক, তাৰপাছত নিমখটো দিম। পানী ওলাব না। চিকেনৰ ভিতৰৰ বস্তুখিনি এইখিনি, ছাল পেটু ঠেং বাহিৰৰো আছে আৰু কিবা কিবি আৰু বুজাই বুজিব। চাওক পানী ওলাইছে, নিমখ দিয়া নাই মই বৰ্তমানলৈকে। পানীটো অকণমান শুকাওক, তাৰপাছত মই নিমখটো দিম। ভাজি ল'ব লাগিব আৰু অলপ টাইম, তাৰপিছত নিমখটো দিম। কেমেৰা ধৰিবলৈ বৰ অসুবিধা হৈছে, আজি ফাৰ্ষ্ট টাইম কৰি আছোঁ, তো অলপ খেলি মেলি হ'ব পাৰে এংগেলটো। হাতেৰে ধৰি বনাই আছোঁ অকলে, থৈ দিয়া মানুহ নাই। তো মই নিমখটো দি দিম। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব, যোনে যিমান খায়, কম খালে কম, বেছি খালে বেছি। মোৰ সোৱাদ মতে দিছোঁ যিমানটো লাগে। নিমখ দিয়াৰ পাছতো অকণমান ভাজি ল'ম, পানী ওলাব। নিমখ দিয়াৰ পাছত আৰু অকণমান পানী ওলাব। তাৰপিছত যিখিনি মা মছলা দিব লাগে, আদা নহৰু খুন্দি থোৱা আৰু বাকী যি দালিটো অলমষ্ট হ'লেই আৰু বইলে বনাইছোঁ। জাষ্ট অলপ আৰু অলপ সিজিব দিম, তাৰপিছত হৈ যাব। বেছিকৈ সিজিলে ভাল নালাগে মোৰ, চ' এনেকৈ ৰাখিম। দালিখিনি হৈ গৈছে, আৰু 2 মিনিটমান উতলিব দিম, হৈ যাব। তাৰপিছত বৰ্তমান ইয়াতে মই যিখিনি খুন্দি ৰাখিছিলোঁ আদা নহৰু জলকীয়া এইখিনি দি দিম এতিয়া। আদা নহৰু জলকীয়া এইখিনি দি দিম এতিয়া মই ইয়াতে। তাৰপিছত অকণমান জিৰা পাউডাৰ দিম, ঘৰতে পেষ্ট কৰা জিৰা পাউডাৰ দিম, বাছ মানে। হালধি দি দিছোঁ অলপ, বাছ আৰু একো দিব নালাগে। ইয়াতে বহুত টেষ্টি হ'ব এইখিনি মই মিক্স কৰি লওঁ, তাৰপিছত দেখাইছোঁ। এইখিনি মই মিক্স কৰি ল'লোঁ, তাৰপিছত এতিয়া ভালকৈ সিজিব দিম মছলাখিনি যিখিনি দিছিলোঁ। মছলাটো দিয়া নাই তেনেকৈ, আদা নহৰু জলকীয়া আৰু অকণমান জিৰা আৰু হালধি। এইখিনি হৈ সিজাৰ পাছত অকণমান পানী দিম, পানী দি উতলাম। তাৰপিছত ড্ৰাই ফ্ৰাই কৰিম, মানে ড্ৰাই ফ্ৰাই কৰিয়ে খাব লাগে, তেতিয়া বেছি ভাল লাগে। তো এইখিনি হোৱাৰ পাছত দেখাই আছোঁ। কালাৰটো একদম ব্লেকিছ টাইপ হৈ যাব। দালিখিনি হৈ গ'ল, মই অফ কৰি দিলোঁ, এতিয়া ঢাকি থৈ দিম। মছলাখিনি ভাজা হৈ গ'ল, তেল ওলাই গৈছে। বৰ্তমান এতিয়া ইয়াত মই পানী দি দিম। পানী অকণমান বেছিকৈ দিম, যাতে উতলি পেলাই ভালকৈ সিজি যায়। পানী অলপ বেছিকৈ দিছোঁ, এইখিনি উতলি একদম পূৰা ড্ৰাই হোৱালৈকে ভাজিম। সেইখিনি এতিয়া উতলি থাকক। এয়া এতিয়া পানীখিনি অলমষ্ট শুকাই গৈছে, আৰু অলপ ড্ৰাই কৰিম,
তাৰপাছত নিমখটো চাম, তাৰপিছত হৈ যাব। দেখিছেনে কালাৰটো আজি ব্লেকিছ হোৱা নাই, কাৰণ জলকীয়াটোৰ কালাৰটো বহুত মানে ৰঙা, চ' তাৰ কাৰণে ব্লেকিছ হোৱা নাই। অন্যবাৰ বনালে কিন্তু ব্লেকিছ হৈ যায়, ব্লেক টাইপৰ হৈ যায়, আজি হোৱা নাই। ত' হ'ব আৰু 10-15 মিনিটৰ পাছত হৈ যাব। এয়া আমাৰ হৈছেগৈ আৰু বৰ্তমান তেল অলপ মই দিছিলোঁ, কিন্তু ইয়াৰ পৰা বহুত তেল ওলাইছে। ব্লেকিছ হৈছে অকণমান আৰু অকণমান টাইম, তাৰপাছত হৈ যাব আৰু। দেখি লোভ লাগিছেনে আপোনালোকৰ? জনাব আপোনালোকে এনেকৈ খায় নে নাখায়। মইতো খুব ভাল পাওঁ খাই, খুব ভাল লাগে মোৰ। অলপমান মই টেষ্ট কৰি চাইছোঁ, জ্বলা হৈছে। নিমখটো অকণমান কম হৈছে, মই নিমখটো অলপ দি দিছোঁ। মোৰ কাৰণে নিমখটো অলপ কমি গৈছে, মই দি দিছোঁ। বহুত জ্বলা হৈছে কিন্তু, কাহ উঠি গৈছে মানে জ্বলাৰ কোবত। দেখিছেনে ব্লেকিছ হৈছে, অকণমান লাগি ধৰিছে বাৰু। ব্লেকিছ হৈছে দেখিছেনে? খাবলৈ মন গৈছেনে আপোনালোকৰ? এনেকৈ খায়নে? কোনে কোনে খাই মোক জনাব কমেণ্টত। আৰু অলপ টাইম হ'ব দিম, পাছত হৈ যাব। এয়া আমাৰ হৈ গৈছে। জ্বলা হৈছে কিন্তু টেষ্টি হৈছে। নিমখটো অকণমান কম হৈছিল, মই দি দিছোঁ, এতিয়া ভাল হৈছে, বহুত টেষ্টি। দেখাত লাগিছেনে টেষ্টি? দেখাত লাগিছে, হৈছেও তেনেকৈ টেষ্টি। আপোনালোকে এনেকৈ বনাই খাব, বহুত ভাল লাগে খাই। তেলটো ইয়াৰ পৰাই ওলাইছে, কমাই দিছিলোঁ, বেছি দিয়া নাই, ইয়াৰ পৰাই তেলটো ওলাইছে। মই গেছটো অফ কৰি দিছোঁ। কাৰ কাৰ লোভ লাগিছে জনাব, আৰু এনেকৈ আপোনালোকে বনাই খাবচোন, বহুত টেষ্টি লাগে, বহুত টেষ্টি সোৱাদ, একদম মানে ক'ব নালাগে। মোৰতো জিভৰ পানী পৰি আছে, 2 পিচ খালোঁ মই। জ্বলা হৈছে কিন্তু বহুত জ্বলা, টেষ্টি হৈছে। আৰু এনেকৈ খাই আপোনালোকে মোক কমেণ্টত কেনেকৈ পালে, খাই কেনে বনাই আপোনালোকে। আজিলৈ আহিছোঁ, এনেকৈ ভিডিঅ' আকৌ লৈ আহিম, আপোনালোকে চাই থাকিব। ধন্যবাদ।